প্ৰাৰ্থিত্ব পোৱাৰ পিছত ইয়াত আহি আজি উপস্থিত হৈছে। আপুনি ইতিমধ্যে যোগী সমষ্টিৰ বহুত ঠাইত সভা সমিতি কৰিছে, কেনেকুৱা আপুনি পাইছে? আপোনাৰ হিচাপে কি হ'ব ফলাফল? ৰাতিপুৱাটো গোটেই দিনটো কেনেকৈ যাব, ৰাতিপুৱাটো দেখিলে গম পোৱা যায় আজি বতৰ ডাৱৰীয়া নে আজি ৰ'দ দিব। মোৰ নিশ্চয় মুখখন দেখিয়ে আপোনালোকে গম পাইছে দিনটো আমাৰ ভাল হ'বনে নহয়। যিদিনা আনুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা হৈছিল সেই সময়টোৰ কথা মই ক'ব বিচাৰিছোঁ। মই ধুবুৰী লোকসভা সমষ্টিৰ অন্যতম এটা সমষ্টি, জলেশ্বৰ সমষ্টি, আমাৰ এজন বিধায়ক আফতাবুদ্দিন মোল্লাৰ ঘৰত বহু লোকৰ উপস্থিতিত ইফতাৰ কৰিব মাতিছিল। প্ৰথম ৰোজা, আমি গোটেই বছৰটো ৰখি থাকোঁ যে ৰমজান মাহ ৰোজা কেতিয়া আহে, আমি কেতিয়া সংযম হওঁ, কেতিয়া মিলাপ্ৰীতিৰ কথা পাতোঁ আৰু কেতিয়া গোটেই বছৰটো আমাৰ ভাল যায় আৰু আমি যিটো আল্লাহ তাআলাৰ ওচৰত মোনাজাত কৰোঁ, বিচাৰোঁ, সেইটো পাওঁ বুলি আমি ভাবোঁ। প্ৰথম ৰোজাৰ দিনা ইফতাৰৰ সময়ত মই খজুৰটো মুখত লোৱাৰ সময়তেই প্ৰথম বাতৰিটো পাইছোঁ যে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে ধুবুৰী লোকসভা সমষ্টিৰ বাবে মোৰ নামটো তেওঁলোকে মনোনয়ন দিছে। গতিকে মই তেতিয়াই ভাবিলোঁ যে এইটো এটা কিজানি শুভ লক্ষণ যে এনেকুৱা এটা সময়ত মোক ঘোষণা কৰিছে, যিটো বছৰত গোটেই বছৰটো আমি ৰখি থাকোঁ যে আমাৰ বছৰটো ভাল যাওক, আৰু সেই সময়খিনিত মোক কৈছে, ঘোষণা কৰিছে। গতিকে মই ভাবিছোঁ যে সেই সময়খিনিৰ পৰাই যি উদ্যমেৰে সকলো ৰাইজে আজি আমাৰ সমৰ্থন কৰিছে। যোৱাকালি আপোনালোকে দেখিছে নাৰায়ণগাঁৱত এখন সভা কৰিলোঁ, আমি তেখেতসকলক বাৰম্বাৰ কৰিলোঁ যিহেতু ৰোজা চলি আছে এই সময়খিনিত আমি ৰাজহুৱা সভা নকৰি আমি কৰ্মী সভা দিছিলোঁ। কিন্তু তেওঁলোকে নিজেই চেষ্টা কৰি এই ভিতৰুৱা অঞ্চলত, চৰ অঞ্চলত যিদৰে হাজাৰ হাজাৰ লোক হিলদোল ভাঙি ওলাই আহিলে, এই কথাখিনি বুজিবলৈ বাকী নাই যে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাইজে খুব বেয়া পাইছে। বদৰুদ্দিন আজমল ডাঙৰীয়াক বেয়া পোৱাৰ প্ৰধান কাৰণটো হ'ল তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত, মুখ্যমন্ত্ৰীৰ লগত যিদৰে ধৰম মৰম কৰিছে, সেই কথাখিনি এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে। আৰু সেইকাৰণেই আজি আপোনালোকে দেখিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰাৰ কাৰণে হাজাৰ হাজাৰ মানুহ, যিখিনি মানুহ তেওঁৰ লগত আছিল আগতে, আমাৰ মাজলৈ আহিছিল। মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে মই অকল কংগ্ৰেছৰ প্ৰাৰ্থী নহয়, মই বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী। সেই হিচাপে মোক আজি ৰাতিপুৱাই আমি এটা দেখা কৰিছোঁ, আমাৰ ইয়ালৈ আহিছে। মই য'ত গৌৰীপুৰত মই অস্থায়ীভাৱে আমাৰ যিটো ঘৰ আমি লৈছোঁ, সেই ঘৰত এতিয়া আহিছে আমাৰ ৰাইজৰ দলৰ ৰাজ্যিকৰ প্ৰতিনিধি আৰু অসম জাতীয় পৰিষদৰ ধুবুৰীৰ সভাপতি। গতিকে তেখেতসকলৰ আমাৰ জিলা কংগ্ৰেছৰ সভাপতিও আছে। মই ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে মোক আজি মনোনয়ন পত্ৰ দিবৰ কাৰণে মোক নিৰ্বাচিত কৰিছে আৰু অহা 16 তাৰিখে আনুষ্ঠানিকভাৱে এই নিৰ্বাচনী যুঁজত মই মনোনয়ন পত্ৰ দিবৰ কাৰণে আগবাঢ়িম। আপোনালোকৰো সকলোৰে সহায় সহযোগিতা, ধুবুৰীবাসী সকলো শ্ৰেণীৰ ৰাইজৰ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ মই আশীৰ্বাদ আৰু দোৱা বিচাৰিছোঁ। এই কথা বতৰাবিলাক এতিয়া ফাৰ্ষ্ট ফেজ চলিছে, ছেকেণ্ড ফেজ চলিব। থাৰ্ড ফেজত চাব যে বদৰুদ্দিন আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে তেওঁ যি কৰিব লাগে, মইতো যি কৰিব লাগে তাকে কৰিব, যি কৰিব লাগে তাকে কৰিব। কিন্তু ধুবুৰীবাসী ৰাইজ দুখীয়া হ'ব পাৰে, তেওঁলোকে বুজি পাইছে যে আমি শান্তিৰে থাকিবলৈ হ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াক আঁতৰাব লাগে। আপোনাৰ উত্তৰতে মই দিলোঁ দেখোন, কাগজে পত্ৰই মোৰ উত্তৰ দিয়া নাই নহয়। মই কৈছিলোঁ যে আপোনাক আকৌ কোনোবাই মোবাইলত চাই ক'ৰবাত শিকাই আছে, আপুনি ৰঙাটোৰ নেকি বাৰু? নহ'লে আপুনি এবাৰ সুধিলে একেটা কথাটোৱে মই উত্তৰ দিছোঁ যে মই তেওঁক যিটো প্ৰশ্ন কৰিছোঁ সেই প্ৰশ্নটোৰ উত্তৰ দিয়া নাই। তেওঁ মোক এখন চিঠি দিছিল, মই কৈছিলোঁ আপুনি সহায় কৰক মোক দিছোঁ নহয় এইখিনি কথা। মই সেইকাৰণে ইছ্যু ডাইভাৰ্ট নকৰোঁ, মই তন্নকৈ তেখেতৰ নথিপত্ৰৰ সৈতে মই আহি ক'ম তেওঁ যদি বিচাৰে। আৰু খুব চিৰিয়াছলি কোৱা নাই, তেওঁ অলপ গা এৰা দি পেলাই কৈছে, মই কথাটো যেনেকৈ এখেতে মূৰটো জোকাৰিছে, আপোনালোকেহে কথাটো অলপ পকাই ধৰিছে, তেওঁ অলপ গা এৰা দিছে, গম পাইছে তেওঁ। সেইকাৰণে মই কৈছোঁ নহয়, যদি নামিব লাগে ভালকৈ নামিম, আধা কৰি কি লাভ। মোৰ কথাটোৰ উত্তৰ দিয়া নাই, আপুনি চাবচোন ক'তা উত্তৰ দিছে। প্ৰশ্নত প্ৰশ্ন হয় নেকি? প্ৰশ্নত উত্তৰহে হয়। তেওঁ প্ৰশ্নত প্ৰশ্ন কৰিছে মোক, বোলে নাই দিয়া মই লেটাৰ কৈ দিলে হ'ল।
লগতে মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছে যোৱাকালি যে বোকাত আমি খেলিবলৈ নাযাওঁ, বোকাত ৰকিবুল হুছেইন খেলক বা আজমলে খেলক, আমি সেইটো প্ৰশ্ন আপুনি সুধিব বুলি মই ভবা নাই। এইটো মই এটা কথা কৈছোঁ, তেওঁ নুবুজাৰ ভাও জৰিছে। যদি শুই থকা মানুহটোক জগাব ভাল, হোৱাৰ আপোনাৰ ভাও জোৰা মানুহটোক আপোনাৰ উঠাব দিগদাৰ। এই কথাটো বুজি পোৱা নাই নেকি মই কি কৈছোঁ? বোকাৰ লুতুৰি পুতুৰি কথাটো তেওঁ যদি ডাইভাৰ্ট কৰে, এতিয়া বোকা আৰু খেলাৰ মাজত ওলায়, যদি আপোনাৰ এই কথাবিলাক নুবুজাৰ ভাও জোৰাটো আপোনালোকে তেওঁকে সুধিব লাগে। আপোনালোকেতো কোনোতো নুসুধে, তেওঁক সুধিলে ক'ব যে কোন চেনেলৰ, মই মালিকৰ লগত কথা পাতিম, হয় মই কেছ দিয়াই দিম, কয় নহয়। আপোনালোকক কেছ দিয়াজনে কেছ কৰকচোন তেওঁৰ ওপৰত, যে মোৰ এনেকৈ ধৰণৰ মুখ্যমন্ত্ৰীয়ে মোক ধমকি দিছে, জীৱনৰ নিৰাপত্তা মোৰ আপোনাৰ অসুবিধা হৈ গৈছে, নিয়মতেতো দিব লাগিছিল। আমি আপোনালোকক তেনেকৈ ক'লেতো আপোনালোকে বিভিন্ন ধৰণৰ আমাৰ বিৰুদ্ধে কৰে আছে। এই প্ৰেছত তেনেকৈ কোৱা মুখ্যমন্ত্ৰী মই তেওঁকে দেখিছোঁ। গতিকে এই ধৰণৰ কথা বতৰা মূৰত তেওঁ ধৰিছে। মই ভাবোঁ যে এইটো ক'ৰবাততো শেষ হ'ব, এইটো শেষ হোৱাৰ আৰম্ভণি। জাভেদ ইছলামে কৈছে কংগ্ৰেছৰ যিটো বিসম্বাদী ভোট আছে, এই বিসম্বাদী ভোটৰ 70% ভোট তেওঁ পাব। আচলতে বিসম্বাদ আছে নেকি? মোকতো সুধি দিলে ওচৰতে পায়। নলবাৰীৰ এজন RSSৰ জ্যেষ্ঠ নেতা, বিজেপিৰ নেতা, প্ৰাক্তন বিধায়কে মুকলিভাৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক'লে। এজন প্ৰেছৰ মানুহক নুসুধিলোঁ যে তেওঁক সোধা কথাটো কৈছিলে নাই? নাই কোৱা। আপোনালোকে ইয়াত আহি পোৱা নাই নেকি? নলবাৰীৰ RSSৰ এজন জ্যেষ্ঠ নেতা, প্ৰাক্তন বিধায়কে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মইমতালি কৰি গোটেই বিজেপিটো ধ্বংস কৰিলে বুলি অভিযোগ আনিছে। এজনেও তেওঁক সোধা মই দেখা নাপালোঁ। গতিকে আৰু এটা কথা, সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। মই এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, 5বাৰকৈ জিকিছোঁ। 25 বছৰ কাল ৰাইজে মোক বিধায়ক বনাইছে। তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত 14 বছৰ কাল মই মন্ত্ৰী আছিলোঁ। গতিকে বাকী আপুনি যিবিলাক সুধিছে এই কথাবিলাক আমাৰো আছে, সেইসকলে উত্তৰ দিব। এইবিলাক কথা মই কি আৰু উত্তৰ দিম। নিৰ্বাচনত কৰিছিল উজান বজাৰৰ প্ৰসংগলৈ, কোনটো উজান বজাৰৰ প্ৰসংগলৈ আপুনি এটা প্ৰেছ মিট দিছিলে। তাৰপিছতে মুখ্যমন্ত্ৰীয়ে আপোনাক প্ৰত্যাহ্বান জনাইছে যে কথাখিনি খোলাখুলিকৈ স্পষ্টকৈ ক'ব লাগে। আৰু দ্বিতীয় এটা তাৎসল্যমূলক এটা মন্তব্য কৰিছে যে ৰকিবুল যদি দিল্লী লৈ যায়, কাজিৰঙাৰ যিসমূহ গড় আছে, গড়সমূহ ৰক্ষা কৰিব। এই দুটা প্ৰসংগ আপোনাক শিকাই দিছে কাৰণে আপুনি কৈছে। মোৰ প্ৰশ্নৰ উত্তৰকেইটা নহ'ল নহয়। মই যিখিনি কৈছিলোঁ যে তেওঁ মোক এখন চিঠি দিছিল, মই চিঠিত তেওঁৰ সহায় বিচাৰিছিলোঁ, মই কৈছিলোঁ যিখিনি, সেইখিনি উত্তৰ হোৱা নাই। গতিকে আপোনালোকো আছে, আমিও আছোঁ। মই কিছু কাগজ পত্ৰ গুৱাহাটীত থৈ আহিলোঁ। কাগজ পত্ৰ দি পেলাই আপোনালোকক কৈ দিলে বেছি কনভিনচিং হ'ব। মই এই প্ৰত্যাহ্বান সাদৰেৰে গ্ৰহণ কৰিছোঁ, নম্ৰতাৰে, ভদ্ৰতাৰে, ৰাইজে বুজাকৈ প্ৰতিটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক উত্তৰ দিম। মই পুনৰবাৰ কৈছোঁ, নিৰ্বাচনী বতৰত এইবিলাক কথা ক'লে তেওঁৰ হানি হ'ব। ৰাজনৈতিক কথা ক'বলৈ বিচাৰিছোঁ। তেওঁ যদি এনেধৰণৰ কথা সুধিব বিচাৰিছে, মই এইবাৰ গুৱাহাটীলৈ যাম, গুৱাহাটী গৈ কাগজখিনি লৈ আনিম আৰু ধুবুৰীতে আহি গোটেই কথাখিনি আপোনালোকক তন্নতন্নকৈ ক'ম। তেতিয়াহ'লে নক'ব যে মোক কথাবিলাক ক'লে, কাৰণ এইখিনি কথা ৰাজনীতিৰ লগত জড়িত নহয়। যদি তেওঁ শুনিব বিচাৰিছে, মোক ক'ব বিচাৰিছে, মই তেওঁৰ প্ৰত্যাহ্বান সাদৰেৰে গ্ৰহণ কৰিছোঁ। মই কিন্তু আপোনাৰ এই কথাখিনি শুনা নাই। যদি শুনি লওঁ, যদি হয় এইখিনি মই সাদৰেৰে গ্ৰহণ কৰিছোঁ। আমিতো আৰু জোৰকৈ গ্ৰহণ কৰিব নোৱাৰোঁ। তথ্য সহকাৰে এই কথাখিনি ৰাইজক অৱগত কৰিম। আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰিছে? মই প্ৰত্যাহ্বান সাদৰেৰে গ্ৰহণ কৰিছোঁ। মিত্ৰজোঁটৰ এজন প্ৰাৰ্থী দিছে, কিন্তু প্ৰতিদিনে ৰাতিপুৱা মুখ্যমন্ত্ৰী উঠি কয় ধুবুৰীত আমি হাৰিম। আচলতে মিত্ৰজোঁটৰ প্ৰাৰ্থীটো দিয়া ভোটখিনি আচলতে কাক দিবলৈ ইংগিত দিছে বুলি ভাবে? তেওঁৰ মহিমা অপাৰ। তেওঁক আপুনি মহিমা অপাৰ। সদায় কৈ আছোঁ যে তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত এটা তেওঁৰ সম্বন্ধ আছে। আৰু অতি উৎসাহী নহয় তেওঁ। কথা কওঁতে কওঁতে প্লেনত তেওঁ স্বীকাৰে কৰি ল'লে। ভাবিছিল যে প্লেনত ক'লে মাটিত আহি নাপাব। আমিতো এই কথাখিনি আপোনালোকক জনাইছোঁ। প্লেনত কোৱা কথাটো যে बदरुद्दीन अजमल जी का बहुत दिन का तमन्ना था हमको चीफ मिनिस्टर बनाने के लिए। हम जो कहते हैं हर राज्यसभा इलेक्शन में वही बदरुद्दीन अजमल जी
বদৰুদ্দিন আজমলে বধু ভাই নে কাটতা হে কৈছিল নহয় আৰু কি কৈছিল তেওঁ কৈছিল যে अगर हम कहते हैं कि उनका 2-1 कैंडिडेट को हम जैसे कहते हैं वैसे ही नॉमिनेशन देने के लिए वो भी हमारा बात मानते हैं আজি আপোনালোকক আকৌ এটা মই গৌৰীপুৰত কৈছোঁ যে যোৱাকালি কাজিৰঙা লোকসভা সমষ্টিত ইউডিএফৰ প্ৰাৰ্থী উপসভাপতি আব্দুল হক তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ মনোনয়ন পত্ৰ দিছে কাজিৰঙা লোকসভা সমষ্টিত যাতে ইউডিএফে নামত দি তেওঁ যাতে ভোট ভাগ কৰিব পাৰে সেই মনোনয়ন আব্দুল হকৰ মনোনয়ন পত্ৰত উপস্থিত আছে হোজাই জিলা ইউডিএফৰ সাধাৰণ সম্পাদক আব্দুল হাই মীৰ উপস্থিত আছে সাধাৰণ সম্পাদক হোজাই জিলাৰ দিলৱাৰ হুছেইন উপস্থিত আছে আব্দুল চুবুৰ সভাপতি ইউডিএফ যুৱ মৰ্চা খোলাখুলি এইবিলাক কথা আৰু লুকাই চুৰকৈ থকা নাই সেইকাৰণেহে বদৰুদ্দিন আজমল ডাঙৰীয়াই কিমান বেয়া পাইছে মানুহে আৰু মই ভাবোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰ মানি লৈছে নহ'লে কৈছে যে এই দাঁতকেইটাৰে মই মোক চুবাব নোৱাৰে এতিয়া লণ্ডনত যাই পেলাই দাঁত লগাই আহিব লাগিব তেওঁহে কৈছে কেতিয়া লণ্ডনত যাব কেতিয়া তেওঁ লগাব ইলেকশ্যন পাৰে হৈ যাব হাৰ মানিয়ে ল'লে গতিকে এই যিটো নেক্সাছ এইটো এটা সাধাৰণ ৰাইজৰ কাৰণে সকলো কাৰণে বৰ বেয়া যিকোনো প্ৰকাৰে ক্ষমতাত দৃষ্টি থকাৰ যিটো এটা বাতাবৰণ সৃষ্টি কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো সকলো জাতি জনগোষ্ঠীৰ কাৰণে এটা অশুভ লক্ষণ উঠি অহা চামৰ কাৰণে অশুভ লক্ষণ আমাৰ সকলোৰে মিলিজুলি অসমখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ অশুভ লক্ষণ এই অশুভ শক্তিসমূহক নাশ কৰিবৰ কাৰণে আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ ডিব্ৰুগড়ত ওলাই আহিছে হাজাৰ হাজাৰ মানুহ যোৰহাটত ওলাই আহিছে হাজাৰ হাজাৰ মানুহ আপোনাৰ কাজিৰঙা ওলাই আহিছে হাজাৰ হাজাৰ মানুহ যোৱাকালি আপোনালোকে দেখিছে যে লখিমপুৰত ওলাই আহিছে তাৰ আগতে মই নিজে উপস্থিত থকা ভাবিব নোৱাৰাকৈ আমাৰ প্ৰেমলাল গঞ্জুৱে মাত্ৰ এটা দিনত নমিনেশ্যন দিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে শোণিতপুৰত তেজপুৰতো ওলাই আহিছে গতিকে এই কথা বতৰাবিলাক আমি ভাবিব নোৱাৰাকৈ সঁহাৰি পাইছোঁ ভাবিব নোৱাৰাকৈ ধুবুৰীত ইউডিএফৰ সমৰ্থন নাইকিয়া হৈ গৈছে এই কথা বতৰাবিলাক তেওঁলোকৰ হয় কিবা মেৰপাকত পৰিছে ওলাই আহিব নোৱাৰিছে মোৰটো আৰু নহয় তেওঁ ইচ্ছাকৃতভাৱে নিজৰ স্বাৰ্থৰ কাৰণে গোটেই জাতি জনগোষ্ঠীক তেওঁ আজি বিপদত পেলাবৰ কাৰণেই আজি ইউডিএফৰ প্ৰাৰ্থী য'তে ত'তে তেওঁ দিছে নিদিওঁ বুলি কৈ আৰু ইয়াতো তেওঁ এই মানুহখিনিক যিদৰে ঠগাইছে এই মানুহখিনিক কৈছে এই মানুহখিনিৰ বোলে ডেকা ল'ৰাবিলাকে ছোৱালী দেখিলে গাটো গৰম হৈ যায় এই কথাবিলাক এজন সুস্থ আমিতো এই কথা বতৰাবিলাক বাতাবৰণৰ লক্ষণ নেকি তেওঁ কৈছে যে চুৰি ডকাইতবিলাক চব মুছলমানে কৰে কাৰ কথাত কৈ আছে এই কথাবিলাক যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আৰু তেওঁৰ কোনো ধৰণৰ কথা বতৰাৰ পাৰ্থক্য নাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ পৰা অনাস্থা দিবৰ কাৰণেই বদৰুদ্দিন আজমল ডাঙৰীয়াক ক্ষমতাৰ পৰা অঁতৰাৰ কাৰণে দৃঢ় সংকল্প লৈছে ধুবুৰীবাসী ৰাইজে ধুবুৰীৰ ইয়াত নাথাকিব দিছপুৰত থাকিব দিছপুৰত 26ত কোনো ৰাখিব নোৱাৰিব বিজেপিক মই ইমান নকওঁ বিজেপিয়ে ফাইট দিব কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিলে বিজেপি নাইকিয়া হৈ যাব এতিয়া এই 24ৰ নিৰ্বাচনত কোনোবাই ভাবিছিল নেকি ৰাজপথলৈ আপোনাৰ ডিব্ৰুগড়ত ইমান মানুহ ওলাই আহিব কোনোবাই ভাবিছিল নেকি যোৰহাটত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব কোনোবাই ভাবিছিল নেকি এই নগাঁৱত আপোনাৰ আমি কিমান ভোটত জিকিম আপোনালোকে চাই থাকক মানুহবিলাক কেনেকৈ ওলাই আহিছে আমাৰ মিটিঙত কাজিৰঙাত কেনেকৈ ওলাই আহিছিল ভাবিছিল নেকি তেওঁতো তুচ্ছ তাচ্ছিল্য কৰিছিল এতিয়াতো ভয়ত কম্পমান যোৰহাট আৰু ডিব্ৰুগড়ত বহু ভোটত জিকিব যোৰহাটত স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে ভাবিব নোৱাৰাকৈ ওলাই আহিছে মই কেম্পেইন কৰিব গৈছিলোঁ এগৰাকী মানুহ ৰখি আছে গামোচা লৈ বোলে আমি কংগ্ৰেছক জীৱনত ভোট দিয়া নাই 15 বছৰ তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতে দিয়া নাই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কৰ্মকাণ্ড সেইবিলাকে যোৰহাটবাসী ৰাইজৰ অন্তৰত আঘাত আনিছে আৰু আপোনালোকে গৌৰৱ গগৈক দিছে তৰুণ গগৈ আজি নাই তৰুণ গগৈৰ অভিভাৱক হিচাপে তেওঁ নাই আমি গৌৰৱ গগৈৰ অভিভাৱক যোৰহাটৰ লোকসকলে কৈছে মোৰ গাৰ নমি হৈ যায় যে আমি গৌৰৱ গগৈৰ অভিভাৱক তেওঁলোকে অভিভাৱক হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক আশীৰ্বাদ দিছে হ'ব দাবী কৰিছে আজমল আপোনাৰ হিচাপত ৰিজাল্ট আপুনি এজিপিক চাওক কোনটো চিট দিছে আপুনি এটা কথা ক'ব লাগিব যে কংগ্ৰেছ যেনেকৈ আপোনাৰ কি গাঁৱে ভূঞে আছে
আজি UDF ডাঙৰ কথা আৰু বিজেপি কিয় হাৰিব UDF কিছুমান ঠাইত নাই এটোতো মানে আপুনি সকলো বাকচত নাই বিজেপি সকলো বাকচত নাই মানে সকলো ঠাইত নাই কংগ্ৰেছ সকলো ঠাইতে আছে সেইটো এটা ডাঙৰ কথা উগ্ৰ তিতা উগ্ৰ মিঠা মাজত কংগ্ৰেছ সমিল মিলৰ ৰাইজৰ অন্তৰত থকা এটা দল কথাটো বুজি পাইছেনে তেওঁলোক উগ্ৰ তিতা উগ্ৰ মিঠা জানে বিজেপিয়ে নহলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাতে নহয় এই অমুকৰ ভোট নালাগে এই অমুক নালাগে কোৱা নাই জানো আমাকতো চবৰে লাগে মইতো আজি গৰিপুৰত কৈ আছো যে আমি সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰোঁ সকলোৰ সমিল মিল আমি বিচাৰোঁ গতিকে এই কথা বতৰাবিলাক ৰাইজে দেখিছে শান্তিয়ে থাকিবৰ কাৰণে উঠি অহা চামৰ তথ্য প্ৰযুক্তিবিদ্যাৰ দিনত যিবিলাক কথা বতৰা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানুহে খুব বেয়া পাইছে এনেধৰণৰ কথা বতৰাই কেৱল ক্ষমতাত থকাৰ কাৰণে এনেধৰণে কৰিবলৈ নাপায় গোটেই সমাজ ব্যৱস্থাটোক এনেদৰে উপলব্ধ কৰিবলৈ নাপায় দুখীয়া মানুহক এনেদৰে আপোনাৰ তাচ্ছিল্য কৰাটো এইবাৰ বাকচত তেওঁ দেখা পাব ধন্যবাদ 26ৰ পিছত কংগ্ৰেছ নাথাকে বুলি কৈছে আপোনাক এটা পজিটিভ কথা সুধক না খালি আপুনি নিখেতি হৈছে 26ত কি নাথাকিব সমষ্টি কিন্তু বহু কাম কৰিছে এবাৰ যদি আপুনি জিকে কি কৰিব ধুবুৰীৰ কাৰণে কি থাকিব আপোনাৰ ধুবুৰীৰ কাৰণে মই কি কৰিম কি কৰিলোঁ সুধক না মই মুখত খোলাহে নাই কি কৰিলোঁ আপোনালোকৰ বয়স অলপ কম সুধকচোন আজি মোৰ কিছুদিন দিনৰ আগত বিভিন্ন ঠাইত মোৰ প্ৰতিমূৰ্তি পুৰি ফুৰিছিল কিয় পৰিছিল আপোনালোকে সুধিবচোন কিয় পৰিছিল বিভিন্ন সমষ্টিত যাওকচোন চাকৰিয়াল আছে নাই চাওক সুধক লাহে লাহে কথাবিলাক মই খোলাকৈ কম ল'ৰাবিলাক আনি দেখুৱাই দিম বদৰুদ্দিন আজমল ডাঙৰীয়াক কওকচোন এজন মানুহ 27 লাখ মানুহৰ ভিতৰত এজন মানুহক ক'ৰবাত চৰকাৰী চাকৰি দিছে আমাৰ দিনত দিছেনে নাই আমি দেখুৱাই দিম জীৱনটো চলিছে সংস্থাপন পাইছে বহুতে পাহৰি গৈছে মনত পেলাই দিম NRC আজি আপোনালোকে পাহৰি গ'ল দুখীয়া মানুহৰ কাগজ পত্ৰ লৈ ধুবুৰী মানুহ গোৱালপাৰা মানুহ অভয়াপুৰী মানুহ ক'ত ঘূৰি ফুৰিছিল সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়া ক'ত আছিল এই ৰকিবুল হুছেইনে সেই সময়ৰ আমচু জমিয়তক তাত তেওঁলোকৰ লগত সহায় কৰি নিশ্চিত বিপদৰ পৰা সহায় কৰা কপিল চিবালৰ ঘৰত গৈ বিবেক তানখাৰ ঘৰলৈ গৈ এইবিলাক উকিলৰ নাম তেওঁলোকে কওকচোন অভিষেক মনু সিংভিৰ ঘৰলৈ গৈ ইন্দিৰা জয়সিঙৰ ঘৰলৈ গৈ ৰাহুল গান্ধীক লগ ধৰি যাতে ইমান আমাৰ পইচা নাই উকিলকেইটাক অলপ কৈ দিয়ক সহায় কৰি নিশ্চিত বিপদৰ পৰা এই মানুহখিনিক ৰক্ষা কৰিছে মানুহে কি খবৰ নাজানে 48 লাখ মহিলাৰ পঞ্চায়তৰ সেক্ৰেটাৰী সাৰ্টিফিকেট লৈ যেটো গণ্ডগোল লাগিছিল সেইখিনি যদি সুপ্ৰিম কোৰ্টত যুক্তি সহকাৰে উপস্থাপন কৰা নগলহেতেন ইয়াৰ পৰা যদি গোৱালপাৰাৰ বিঠিকা মাৰাক আমি লৈ নগলোহেতেন তেতিয়াহ'লে আজি এই মানুহখিনি যথেষ্ট বিপদত পৰিলেহেঁতেন সেই মহিলাখিনিক যদি বিপদত পৰিলেহেঁতেন তেখেতসকলৰ ল'ৰা ছোৱালী তেখেতসকলৰ স্বামীও বিপদত পৰিলেহেঁতেন সেই নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ কি নাই কৰা নাই সেই কথাখিনি ৰেকৰ্ডত আছে আৰু সকলোৱে জানে আনকি সিদিনা 51 চন হ'ব নে 71 হ'ব 71 চন হ'ব বৃত্তি বছৰ যেতিয়া হাহাকাৰ হৈ আছিল ইয়াৰ দুখীয়া মানুহে বহুতে গম নাপায় সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টলৈ গৈ পিছফালে ফটো উঠাইছে কোন উকিল দিছে আপোনালোকে কওকচোন কোন উকিল দি কাৰণ আজিকালি আপোনাৰ অনলাইন হয় তাত আপোনাৰ লাইভ হয় ৰেকৰ্ডত থাকে সেই সময়ত আমি ঘৰে ঘৰে গৈ বিভিন্ন ধৰণৰ যুক্তি দি এই মানুহখিনি যাতে বিপদত নপৰে মূল কথা জীয়াই থকা নাগৰিকত্ব সেই সময়খিনিত ৰকিবুল হুছেইনে কি কৰিছে এই কথাখিনি ৰাইজে বুজে আৰু সেইকাৰণে তেওঁলোকে নিজৰ জালত ভৰি দিছে নিজে একো নকৰিব মানুহখিনিক বিপদত পেলাব আৰু লোকে সহায় কৰিলেও তেওঁলোকক তাচ্ছিল্য কৰিব তেওঁ ৰিপৰ্ট কাৰ্ড আনক আৰু আমি ৰিপৰ্ট কাৰ্ড আনিম আৰু ৰকিবুল হুছেইনে কি কৰিলে সোধে এই যে আত্মসহায়ক গোট যে কৰিছে কাৰ দিনত হোৱা তৰুণ গগৈ চিফ মিনিষ্টাৰ ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী এই যে লাখপতি বাইদেউ কোনবিলাক মানুহক লাখপতি বাইদেউ কৈছে যিবিলাক আত্মসহায়ক গোট কোনে খুলিছে পঞ্চায়ত মন্ত্ৰী ৰকিবুল হুছেইন থাকোঁতে খুলিছে তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে সেইকাৰণে এই ফৰ্মখন লওঁতে যিটো মানুহক একেবাৰে লঘু আগতি কৰিলে সেই মানুহখিনিয়ে ৰাহুল গান্ধী ডাঙৰীয়াক দৌৰি আহি মালা পিন্ধাইছিল নহয় দেখিছিল আপোনালোকে বিভিন্ন ঠাইত এই আত্মসহায়ক গোটৰ ফৰ্মখন দিওঁতে কিমান নাবাতৰি খালে ৰ'দত কিমান ইয়াতকৈ বহুত ৰ'দ আছিল
হাজাৰ হাজাৰ মহিলাই ঘৰ এৰি পেলাই ফৰ্মখন আনিবলৈ গৈছে পৃথিৱীত এনেকুৱা বিৰল যে ফৰ্ম আনিবৰ কাৰণে হিমন্ত বিশ্বই মানুহক এনেদৰে ৰাজপথলৈ উলিয়াই লৈ গৈছে এতিয়া আকৌ ফৰ্মখন দিয়াৰ পিছত যিখনৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে কৈছে এখন পুস্তিকা উলিয়াইছে মই আপোনালোকক দেখুৱাই দিম সেইখন ফিল আপ কৰোঁতে কৰোঁতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ম্যাদ উকলি যাব ইমান টান আপোনাৰ ফৰ্ম কৰিছে কাৰোবাৰ দুটা ল'ৰা ছোৱালী ওপৰ হ'লে নহ'ব তাৰমানে নিদিয়ে যেনেকৈ 15 লাখ নিদিলে যেনেকৈ 25 লাখ চাকৰি কৰি এতিয়া 1 লাখ চাকৰি টানাটানি কৰিছে মই সুধিছোঁ ৰাজহুৱা সভাত যে আপোনালোকে লাখপতি বুলি কৈছিলে লাখপতি বাইদেউৰ এগৰাকী মানুহে কওকচোন যে মই লাখপতি পাইছোঁ যদি পাইছে বিজেপিক ভোট দি দিয়ক আৰু যদি লাখপতি এগৰাকীও পোৱা নাই কংগ্ৰেছক ভোট দিয়ক হিচাপ নিকাচটো ওলাই যাব বাকচৰ নিকাচ ওলাই যাব চাকৰি দিছোঁ যিখিনিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাকৰি দিছে সকলো বিজেপি আৰু তেওঁলোকৰ বন্ধু UDFক ভোট দি দিয়ক আৰু যিসকলে চাকৰি পোৱা নাই আমাক দি দিয়ক হিচাপ নিকাচটো ওলাই গ'ল এই কথাবিলাক কওঁ কাৰণে হুজুৰে ভয় খাইছে আৰু এই কথাৰ কাৰণে আপোনাক এই কথা নুবুজা ভাও জুৰিছে আপুনি যে সুধিলে যে বোকাৰ কথাটো বুজা নাই নুবুজা ভাও জুৰি ফালৰি কাটিছে তাকে সোধে আপোনালোকে এজনে বাকীও সোধক নহ'লে বেয়া পাব নহয় মানে মূল ইছ্যুটো কি ধুবুৰীৰ কাৰণে মূল ইছ্যু হ'ল ভাল পাইছোঁ মই এই মানুহে কৈছে মই যেতিয়াই গৈছোঁ যে আমি কৰ্ম কৰি খাওঁ আমি কষ্ট কৰোঁ ৰাতিপুৱাৰ পৰা গধূলি আমি কষ্ট কৰোঁ চৰকাৰে আমাক কিবা দিলে নিদিলে ইমান আমাৰ ভক্ষেপ নাই কিন্তু আহি পেলাই আমি ৰাতি পৰিয়ালটোৰ লগত শান্তিৰে শুব লাগে শান্তিৰে খাব লাগে সেই সময়খিনিতে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু তেওঁৰ চৰকাৰে অত্যাচাৰ কৰিছে আমি একেলগে শুই থকা অৱস্থাত ঘৈণীয়েকজনীৰ বুকুৰ পৰা আমাৰ মতা মানুহটোক স্বামীক ধৰি লৈ গৈ জেললৈ লৈ প্ৰক্ষেপ কৰে আমাৰ ল'ৰাটো নাইকিয়া কিয় নাই পিছত আমি খবৰ পাওঁ যে বিভিন্ন ঠাইত এনকাউণ্টাৰ কৰিছে কাৰোবাৰ বুকুত গুলিয়াই দিছে কাৰোবাৰ ভৰিত গুলিয়াই দিছে কাৰোবাৰ গুণীয়া কৰিছে কাৰোবাৰ হত্যা কৰিছে যিবিলাক এতিয়াও আপোনাৰ বহু কেছ হাইকোৰ্টত চলি আছে গুৱাহাটী আদি কৰি ধুবুৰীৰো বিভিন্ন ঠাইত শুই থকা অৱস্থাত ল'ৰা ছোৱালীৰ কালি পৰীক্ষা আছে কিতাপৰ এতিয়া আপোনাৰ গচকি হাতীৰে ঘৰ ভাঙি দিছে বুলডেজাৰ ভাঙি দিছে ইয়াৰ মূল ইছ্যু হ'ল যে ইয়াৰ মানুহে বিচাৰে শান্তি পৰিয়ালটোৰ লগত থকা আমি কৰ্ম কৰি খাওঁ আমাক চৰকাৰে কিবা দিয়ক দি দিয়ক আমাক শান্তি লাগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনাস্থা মুখ্যমন্ত্ৰী যাব লাগে মুখ্যমন্ত্ৰী যোৱাৰ ক্ষেত্ৰত বাধা আছে বদৰুদ্দিন আজমল ডাঙৰীয়া যদি ইয়াৰ পৰা লোকসভাত হাৰে UDFটো নাইকিয়া হ'ব UDF নাইকিয়া হোৱাৰ লগে লগে অসমত বিজেপি চৰকাৰ নাইকিয়া